মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই সপ্তম শ্ৰেণীৰ অসমীয়া কিতাপখনৰ 4 নম্বৰ পাঠত থকা জনমভূমি কবিতাটিৰ অনুশীলনীত থকা প্ৰশ্নবিলাকৰ উত্তৰ লিখি দিম। তোমালোকে উত্তৰবিলাক লিখি ল'বা। 1 নম্বৰ আৰু 2 নম্বৰটো তোমালোকে নিজে নিজে কৰিবা। মই 3 নম্বৰৰ পৰা প্ৰশ্ন উত্তৰবিলাক লিখি দিম। 3 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো হ'ল, কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে? এতিয়া মই উত্তৰটো লিখি দিম। প্ৰশ্নটো মই ওপৰত লিখি লৈছোঁ। ক নম্বৰ, কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে? এতিয়া উত্তৰটো হ'ব, কবিয়ে নিজৰ জনমভূমিৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে। এইবাৰ 3 নম্বৰৰ খ নম্বৰ প্ৰশ্নটো হ'ল, কবিৰ ভাগৰুৱা আত্মাই কোন ঠাইত শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে? এতিয়া উত্তৰটো হ'ব, কবিৰ ভাগৰুৱা আত্মাই জনমভূমিৰ ছায়াত শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। এইবাৰ 3 নম্বৰৰ গ নম্বৰ প্ৰশ্নটো হ'ল, কবিয়ে পক্ষী হৈ ক'ত বাহ ল'ম বুলি কৈছে? এতিয়া উত্তৰটো হ'ব, কবিয়ে পক্ষী হৈ ওখ বিৰিখত বাহ ল'ম বুলি কৈছে। এইবাৰ ঘ নম্বৰ প্ৰশ্নটো হ'ল, কবিয়ে হিমালয় পৰ্বতৰ ক'ত আৰু কি হৈ ৰ'ব বুলি কৈছে? এতিয়া উত্তৰটো হ'ব, কবিয়ে হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ মানসী বিলত ফুল হৈ ৰ'ব বুলি কৈছে। এইবাৰ 4 নম্বৰটোত দিয়া আছে, উদাহৰণত দিয়াৰ দৰে কবিতাটিৰ পৰা অন্ত্যমিল থকা শব্দবোৰ বাছি উলিওৱা। উদাহৰণটো দিছে, পুৱাত সন্ধিয়াত। পুৱা শব্দটোৰ শেষত দন্তীয় ত আছে, আকৌ সন্ধিয়া শব্দটোৰ শেষতো দন্তীয় ত আছে। গতিকে শেষৰ বৰ্ণবিলাক মিলিছে। ঠিক একে নিচিনাকৈ আমি বাকীবিলাক মিলাব লাগিব। মই ইয়াতে লিখি দিছোঁ, তোমালোকে ইয়াৰ পৰা লিখি ল'বা। ইয়াকে বোলে ছন্দ মিলা বুলি যে কয়। এতিয়া মই ইয়াতে লিখিছোঁ, কবিতাটিৰ পৰা কোলাত ছায়াত, বিৰিখত গীতত, জেউতি আৰতি। জেউতি শব্দটোৰ শেষত টি আছে, আৰতি শব্দটোৰ শেষতো টি আছে। তাৰপিছত হৈ ৰৈ, বিলত চৰণত, বুকুত ওঠত। শেষৰ বৰ্ণবিলাক মিলিছে। দুটা শব্দৰ শেষৰ বৰ্ণবিলাক মিলিছে। বিলত চৰণত ত আছে, ইয়াতেও ত আছে, বুকুত ওঠত, ইয়াতেও ত আছে, ইয়াতেও ত আছে শেষত। এইবাৰ 5 নম্বৰটোত দিয়া আছে, তলৰ শব্দবোৰৰ অৰ্থ মিলাই লিখা। এতিয়া ইয়াতে শব্দৰ অৰ্থবিলাক আমি মিলাই লিখিব লাগিব। ওলট পালটকৈ দিয়া আছে। পক্ষী মানে চৰাই, এইটো আগৰ পৰাই মিলাই দিয়া আছে। তাৰপিছত শীতলী মানে হৈছে চেঁচা, শীতল। তাৰপিছত সোণোৱালী মানে হৈছে সোণ বৰণীয়া। তাৰপিছত মৰম মানে হৈছে চেনেহ। তাৰপিছত প্ৰথম মানে হৈছে আদি। টিং মানে হৈছে পৰ্বতৰ আগ বা ওখ ভাগ। ইয়াৰ পৰা তোমালোকে মিলাই লিখিবা, আৰু বহীখনত লিখোঁতে শব্দ অৰ্থবিলাক তোমালোকে পোনা লিখিলেও হ'ব। এইবাৰ 6 নম্বৰটোত দিয়া আছে, মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত। ওপৰৰ কবিতাফাঁকিৰ গদ্যৰূপ হ'ল, জীৱনৰ শেষ সন্ধিয়াত তোমাৰ কোলাত শুই আকৌ চকু মুদিম। এই উদাহৰণটো চাই তলৰ কবিতা কেইফাঁকি গদ্যৰূপত লিখা। এতিয়া পদ্য ৰূপৰ পৰা আমি গদ্য ৰূপলৈ নিব লাগিব। প্ৰথমটো দেখুৱাই দিছে, এইটো তোমালোকে নিশ্চয় বুজি পালা। এটা লাইনত লিখিব লাগিব গদ্য আকাৰে। এতিয়া 6 নম্বৰৰ ক নম্বৰটোত দিয়া আছে, সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম হেতা পৰা দুখনি ওঠত। এতিয়া এই কবিতাফাঁকি আমি গদ্য ৰূপত লিখিব লাগিব। উত্তৰটো মই এতিয়া তোমালোকক লিখি দিম। উত্তৰটো তোমালোকে ইয়াৰ পৰা লিখিবা। এই কিতাপখনত ধুনীয়াকৈ লিখা আছে, ক নম্বৰ, সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম হেতা পৰা দুখনি ওঠত। উত্তৰটো হ'ব, সোণোৱালী মেঘ হৈ হেতা পৰা দুখনি ওঠত ৰঙা হাঁহি বিৰিঙাম। এইটো হৈছে গদ্য ৰূপ। তাৰপিছত খ নম্বৰ, আকাশৰ তৰা হৈ লাগি চাই ৰম সেউজীয়া শুৱনি জেউতি। এতিয়া ইয়াৰ গদ্য ৰূপটো হ'ব, উত্তৰ, আকাশৰ তৰা হৈ সেউজীয়া শুৱনি জেউতি লাগি চাই ৰম। এইবাৰ 7 নম্বৰটোত দিয়া আছে, পাঠত থকা জনমভূমি কবিতাংশৰ মূলভাৱ লিখা। এইটো পৰীক্ষাত আহিব পাৰে, এইটো তোমালোকে ভালদৰে মনত ৰাখিবা।
এতিয়া মই তোমালোকক এই কবিতাটিৰ মূল ভাৱটো লিখি দিম। 7 নম্বৰ উত্তৰ কবিতাটিৰ মূল ভাৱ। কবি নলিনীবালা দেৱীয়ে যিখন ঠাইত জন্মগ্ৰহণ কৰিছে সেইখন ঠাইতেই তেওঁ মৃত্যুবৰণ কৰিব বিচাৰে। মৃত্যুৰ পিছত পক্ষী হৈ তেওঁ জন্মভূমিৰ গছ বিৰিখতে বাহ ল'বহি। আকাশত তৰা হৈ জন্মভূমিৰ সেউজীয়া শুৱনি জেউতি একেথৰে চাই থাকিব। মৃত্যুৰ পিছত কবিয়ে হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ মানসী বিলত ফুল হৈ ফুলি তাৰ সুবাস জন্মভূমিৰ বুকুত ছটিয়াই দিবহি। নদী হৈ তেওঁ জন্মভূমিৰ চৰণ পখালিব আৰু মাটি হৈ জন্মভূমিৰ বুকুতে মিলি যাব। কবিতাটিত কবিয়ে নিজৰ উপজা ঠাইখনক জীৱনে মৰণে ভাল পোৱাৰ কথা প্ৰকাশ পাইছে। এইখিনি কথা লিখিলে তোমালোকৰ উত্তৰটো বৰ ধুনীয়া হ'ব। ইয়াৰ পৰা চাই চাই লিখি ল'বা। এইবাৰ 8 নম্বৰটো দিয়া আছে উপযুক্ত স্থানত জ্যোতি চিহ্ন প্ৰয়োগ কৰি তলৰ পদ্য কেইফাকি পুনৰাই লিখা। এতিয়া ইয়াতে জ্যোতি চিহ্ন দিব লাগিব, দাঢ়ি কমা এইবিলাক আমি দিব লাগিব। কবিতাটিত চাই চাই দিব পাৰিবা, হ'লেও মই তোমালোকক এতিয়া জ্যোতি চিহ্নবিলাক ইয়াতে বহুৱাই দিম। ইয়াতে মই বহুৱাই দিছোঁ দাঢ়ি কমা 3টা বহিব। প্ৰথম লাইনটোৰ শেষত দাঢ়ি বহিব, তাৰপিছৰ মাজৰ লাইনটোৰ শেষত কমা, ইয়াতে কমা বহুৱাইছোঁ, আৰু একেবাৰে শেষৰ শাৰীটোৰ শেষত দাঢ়ি বহিব। কবিতাটিত আছে, তোমালোকে চালে দেখিবা। এইবাৰ 9 নম্বৰটোত দিয়া আছে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। জনম, জনমৰ বিপৰীত হ'ব মৰণ। আমি বাকচবিলাকত লিখিব লাগিব বিপৰীত শব্দবিলাক। তাৰপিছত ওখ চাপৰ, শেষ আৰম্ভ, ৰাতি দিন, ছাঁ পোহৰ, দুখীয়া ধনী। ইয়াৰ পৰা চাই চাই এইকেইটা তোমালোকে লিখি ল'বা। মই তোমালোকক বহীখনতো ভালদৰে লিখি দিম, তোমালোকে চাই ল'বা। 9 নম্বৰ উত্তৰ। ইয়াতে মই এই বাকচত থকা বিপৰীত অৰ্থ বুজোৱা শব্দবিলাক ইয়াতে লিখিছোঁ ভালদৰে, তোমালোকে ইয়াৰ পৰা চাই চাই লিখি ল'বা। জনম মৰণ, ওখ চাপৰ, শেষ আৰম্ভ, ৰাতি দিন, ছাঁ পোহৰ, দুখীয়া ধনী। এইবাৰ 10 নম্বৰৰ ক নম্বৰটোত দিয়া আছে ছবিসমূহৰ তলত দিয়া শব্দবোৰৰ খালী ঠাইসমূহ বিশেষণ পদেৰে পূৰ কৰা। এতিয়া ইয়াতে কেইটামান ছবি দিয়া আছে আৰু তলত এটা এটা শব্দ দিয়া আছে। এই শব্দবিলাকৰ কাষত আমি বিশেষণ পদ বহাব লাগিব। এতিয়া দেশ জবা, বিশেষণ দিব লাগিলে ৰঙা, ৰঙা জবা। ৰঙাটো হৈছে বিশেষণ। বিশেষণ পদে কি বুজায়? বস্তুৰ দোষ, গুণ, অৱস্থা, পৰিমাণ, বৰণ এইবিলাক বুজায়। গতিকে বৰণ বুজাইছে কেনেকুৱা? ৰঙা। গতিকে ৰঙাটো হ'ব বিশেষণ। তাৰপিছত দেশ পাত, পাতটো কেনেকুৱা? সেউজীয়া, সেউজীয়া পাত। সেউজীয়াটো এটা ৰং, ৰং বুজালে বিশেষণ হ'ব। তাৰপিছত ক'লা ছাতি, ক'লাটো এটা বিশেষণ। এইকেইটা ইয়াৰ পৰা চাই চাই লিখি ল'ব। এইবাৰ 10 নম্বৰৰ খ নম্বৰটোত দিয়া আছে বন্ধনীৰ ভিতৰত থকা শব্দবোৰৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি ভাগে ভাগে লিখা। ইয়াতে কেইটামান শব্দ দিয়া আছে, ইয়াতে বিশেষ্য আৰু বিশেষণ পদ লগ হৈ আছে। আমি বাছি বাছি তলৰ বাকচত লিখিব লাগিব। এইফালে বিশেষ্য পদ, এইফালে বিশেষণ পদ। এতিয়া শব্দবোৰ হ'ল ভাল, ল'ৰা, ক'লা, কাউৰী, নীলা, আকাশ, লেতেৰা, সৰু, মাছ, পানী, গাখীৰ, বগা। এতিয়া বিশেষ্য পদবোৰ মই ইয়াতে বাছি বাছি লিখিছোঁ। বিশেষ্য পদবোৰ হ'ব ল'ৰা, কাউৰী, আকাশ, মাছ, পানী, গাখীৰ। এইবিলাকে বস্তুৰ নাম বুজায়। বস্তুৰ নাম বা মানুহৰ নাম, ঠাইৰ নাম, যি পদে নাম বুজায় তাকে বিশেষ্য পদ বোলে। আৰু বিশেষণ পদে বস্তুৰ দোষ, গুণ, অৱস্থা, পৰিমাণ আদি বুজায়। গতিকে এই শব্দবোৰ হ'ব ভাল, ক'লা, নীলা, লেতেৰা, সৰু, বগা। এই শব্দবোৰ হৈছে বিশেষণ। ইয়াৰ পৰা চাই চাই তোমালোকে লিখি ল'বা।